মুগা খেতিৰ বাবে বিখ্যাত সোণালী সূতাৰ দেশ ঢকুৱাখনাত এতিয়া সংকটৰ সন্মুখীন হৈছে মুগা পালকসকল। ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তৰৰ চুমনিসমূহত পকা ওলোৱাৰ অৱস্থাতে ভেঁকুৰজনিত এক ৰোগত আক্ৰান্ত হৈ হাজাৰ হাজাৰ মুগা মৰি যোৱাত মুগা পালকসকলৰ মাজত এতিয়া হাহাকাৰময় ব্যৱস্থা। বিশেষকৈ উত্তৰ ঢকুৱাখনা পঞ্চায়তৰ ভগামুখ গাঁৱৰ কেইবাজনো মুগা পালকৰ পকা ওলোৱা হাজাৰ হাজাৰ মুগা জালিত দিয়াৰ পিছতেই বাঁহ নাবান্ধি মৰি গৈছে। ঢকুৱাখনাৰ ভগামুখৰ বীৰেন শইকীয়া, ইন্দিবৰ শইকীয়া আৰু ললিতা শইকীয়া ইত্যাদি কেইবাগৰাকীও মুগা পালকৰ পগধৰা সহস্ৰাধিক মুগা চুমনিৰ পৰা আনি জালিত দিয়াৰ পিছৰ পৰাই কোচ খাই বগা বগা বিষ্ঠা এৰি জহি মৰি গৈছে। এই ঘটনাৰ পিছতে এতিয়া মুগা পালকসকলৰ মাজত হাহাকাৰময় অৱস্থা। বহু আশা ভৰসা কৰি আৰম্ভ কৰা মুগা খেতি চপোৱাৰ বতৰত পকা মুগাৰ এই বিপৰ্যয়ে মাধমাৰ দিছে ঢকুৱাখনাৰ মুগা পালকসকলক। ঢকুৱাখনাত থকা ৰেচম গৱেষণা কেন্দ্ৰই মুগাৰ এই ৰোগৰ চিকিৎসাৰ কি সমাধান আগবঢ়ায় সেয়া লক্ষণীয় হ'ব। মুগা সমস্যাটো 5 দিনলৈকে পকাচাই আছিলোঁ। 5 দিনৰ দিনাখনি 5 তাৰিখলৈকে মুগাটো ভালেই আছিলে আৰু জালিত বাঁহো লৈছে। তাৰপিছত কি হ'ল, পিছদিনাখনি ভৰপক আছিলে, সেইদিনাখনি মুগা 550 আহিছে, 5,500 আহিছে। সেই 5,500 মুগাটো জালিত আনি দিলোহি, চব ধৰফাই মৰি গ'ল। তাৰপৰা কি হৈছে কি নাই হোৱা সেইটো ক'ব নোৱাৰোঁ। তাৰ পিছদিনাখনি আকৌ আনিছোঁ, বেলেগে যতন লৈ পেলাই বেলেগে এঠাইত দিছোঁ, তেতিয়াও আকৌ মৰি গৈছে। পিছদিনাখনি 3,500 মুগা। কি কাৰণে হৈছে বুলি ভাবিছা আপুনি? কি কাৰণ হৈছে মই একো তত্ত্ব পোৱা নাই। গছত ঠিকেই আছে, আকৌ পকা ধোঁওতেও ঠিকেই পাইছোঁ। যেতিয়া মানে সজাত ভৰাই পাচিত ভৰাই আনিছোঁ, পিছদিনাখনি পাচিত ভৰাই আনোতে মানে আনি তাতে মানে মুগাটো কি হৈছে ঠিকনা নাই। আৰু জালিত দিওঁতে মানে গোটেইখন মৰি গৈছে। এতিয়া মুগা ৰেচম বিভাগৰ মানুহ আহিছে নে? ৰেচম বিভাগৰ মানুহ 2জন আহিছিলে, লখিমপুৰৰ পৰা ফোন কৰি অনাছিলোঁ। ৰিচাৰ্জ কৰিছিলে, লৈ গ'ল। ৰিচাৰ্জ কৰোঁগৈ বোলে কিবা এটা কেমিকেল দিছোঁ বুলি কৈছে। আমি আকৌ লৈ গৈছোঁ, আমি প্ৰমাণ কৰি কাইলৈ বোলে আপোনালোকক ক'ম। এতিয়ালৈকে ৰিজাল্টটো পোৱা নাই। 5 দিন ভালকৈ আহিলে মুগা আৰু ধুনীয়াকৈ বাঁহ 6টা জালি হৈছে। যেতিয়া সেইদিনা ভৰপকৰ দিনা 5খন মুগা অনাৰ পাছত চব ধৰফৰাই মৰি গ'ল। তাৰপৰা কালি 7 দিন, কালিও 3.5খন মুগা ধৰফৰাই চব মৰি গ'ল। মুগাটো কেনেকুৱা ধৰণৰ সমস্যা হৈছে? মুগাটো মানে প্ৰথম কালি কিন্তু পৰহি ঘৰলৈ অনাৰ পাছত হৈছে। কালি চুমনিতে ধৰফৰালে পকা মুগা চব। নামোতে ধুনীয়াকৈ নামি আহিছে, একেবাৰে চাওকৈ ধৰিছে। তাৰপাছত ঘৰলৈ অনাৰ পাছত এনেকুৱা অৱস্থা হৈছে। ভেঁকুৰ উঠি গৈছে মুগাখিনি। এতিয়া মুগা বিভাগৰ মানুহ আহিছেনে? আহিছে, লখিমপুৰৰ পৰা আহিছে। আহি কি কৈছে তেওঁলোকে কৈছে যে এতিয়া আমি একো হেৰি কৰিব নোৱাৰোঁ। পৰীক্ষাৰ কাৰণে তেওঁলোকে মুগা পলিথিনত বান্ধি লৈ গৈছে। এতিয়া আজি 2 দিন ধৰি হৈ আছে। আজি 2 দিন ধৰি হৈ আছে। পকা মুগা চব মৰিছে। গছত একো হোৱা নাই? একো হোৱা নাই, ক'তো এটাও বেয়া হোৱা নাই। কিন্তু পকা মুগাখিনি ধৰি পেলাই আনি জালিত দিয়াৰ পাছতে হৈছে। ইন্দিবৰ শইকীয়া, মোৰ ঘৰ ভগামুখত। মই মুগা পুহিছিলোঁ, মানে পকা মুখত পকি থকা অৱস্থাত মুগাখিনি 5 দিন পকাটো ধুনীয়াকৈ আহিলে। 6 নম্বৰ দিনাখনি ভৰপক বুলি ভাবিছিলোঁ, মুগা সৰহকৈও আহিছে। 5.5খনমান লগভগ মুগা আহিছে। সেই মুগাখিনি আনি ঘৰত যেতিয়া বাকি দিছোঁ, বাকি দিওঁতে মুগাখিনি ঢেলপুঙা খাই মানে পাল্টি হৈ মানে মৰি গৈছে আৰু তাৰ মানে এনেকুৱাকৈ মৰিছে, গোটেইখিনি এটা মুগা নাই বাচে আৰু বগা হাগিছে। মানে গোটেই মুগাখিনি বগা পৰি গৈছে আৰু গোটেই মুগাখিনি লুটি খাই মানে লৰচৰ কৰিব নোৱাৰা হৈ গৈছে। আৰু মুগাখিনি মই নি পেলানি পিছদিনাখনি মই অফিচত নিলোঁ, নি পেলানি দেখুওৱাৰ পিছত সিহঁতে চিম্পুলটো ৰাখি সিহঁতে লখিমপুৰৰ পৰা চাইণ্টিষ্ট আহিব বুলি ক'লে। লখিমপুৰৰ পৰা চাইণ্টিষ্টো আহিলে ৰাতি, আহি পেলানি মুগাখিনি চালে। পিছদিনাখনি চাই পেলানি সিহঁতে চিম্পুলটো লৈ গৈছে। আৰু নেক্সট 7 নম্বৰ দিনাখনি যিদিনাখনি পকা আহিছে, লখিমপুৰৰ যিজন চাইণ্টিষ্ট আহিছিলে সেইজনে মুগাখিনি পাচিৰ পৰা জালিত ঢালিছে। জালিত ঢলাৰ পিছতো
মুগাখিনি অকণমান দেৰি ঠিকে থাকোঁতে সিহঁতি তাৰ 4টা চিম্পুল লৈ গৈছে। আকৌ পুৰণা 6 নম্বৰ দিনাখিনি চিম্পুলটো লৈছে, 7 নম্বৰ দিনাখিনি চিম্পুলটো লৈছে, লৈ পেলানি গৈ মেক্সিমাম সিহঁতি জামুগুৰি প্লাছ কৰিছে কি নাই কৰা কষ্টটো তেনেকুৱাতে মুগাখিনি ঢেল খাইছে। ঢেল খোৱাৰ লগে লগে মই ছাৰলৈ ফোন কৰিলোঁ। ছাৰ আকৌ আগৰ পৰ্যায় আছে বোলে ভিডিঅ' কৰা। মই ভিডিঅ' কৰি ছাৰলৈও দিলোঁ। ছাৰৰ দিয়াৰ পিছত ছাৰে আজি ৰিপৰ্ট দিয়াৰ কথা আছে, কি কয় এতিয়ালৈকে বৰ্তমান অহা নাই। এতিয়া কালি মুগাখিনি একে হৈছে, তাৰ আগদিনাখিনিখিনি একে হৈছে। কি কাৰণত হৈছে কোনোবাই যদি এই বিষয়ে কিবা জানে আমাক জনালে অকণমান ভাল হ'ব। মোৰ ফোন নম্বৰটো হৈ গ'ল 9394037911 আৰু এটা নম্বৰ আছে 940164000089। সেই নম্বৰটো কল কৰি জনাব পাৰে। যদি কোনোবাই ইয়াৰ বিকল্প কোনোবাই দিব পাৰে, এই সমস্যাটো যদি সমাধানটো আমাক দিব পাৰে, আমি ভৱিষ্যতলৈ মুগা পুহি থাকিব লাগিব। আমি হ'লেও হাজিৰা কৰা ল'ৰা, দেউতাই দিন হাজিৰা কৰা নাই যদিও খেতি বাতি কৰে। ময়ো এতিয়া হাজিৰা কৰিবলৈ যাব লাগে। 2জনী ছোৱালী লৈ, যিজনী 2.5 বছৰ ছোৱালী লৈ পেলানি মাকে দিনে ৰাতিয়ে মুগাৰ লগত খাপ পিটিছে। মুগা গোটেইখিনি চপাইছে, পকা ধৰিছে। মই হাজিৰা কৰি অহাত দেৰি হয়, মাইকী মানুহ যায়, ওচৰত বাই এজনী আছে, খুৰীহেঁত আছে, সিহঁতিও অকণমান কেতিয়াবা সহায় কৰি দিয়ে। মুগাকেইটা হোৱা দেখি মানুহ আলহী বিলহী হৈছিলে, নোহোৱাকৈ থকা নাই। বহুত মানুহে কিছুমান কথা কৈছিলে বোলে মুগাকেইটা ভাল হৈছে, কিবা হৈছে। মই বোলো ভগৱানৰ বস্তু ভগৱানে যি কৰে কৰিব। এতিয়া ভগৱানে এনেকুৱা অৱস্থা কৰিছে। ইয়াৰ যদি কোনোবাই কিবা জানিলে মানে এই নম্বৰকেইটা দিয়াৰ কাৰণটো হৈছে আপোনালোকে যদি জানে কিবা বিকল্প আছে মোক জনালে ভৱিষ্যতলৈ যাতে আমি হুঁচিয়াৰ হ'ব পাৰোঁ। আমি যাতে মানে নিজৰ ধ্যানত বা কাৰোবাৰ পৰামৰ্শ লৈ পেলাই যদি মই ভালকৈ মুগাকেইটা খেতিটো কৰিব পাৰোঁ, আমাৰ মানে ঘৰখন চলিবলৈ এইবিলাকে বিজনেছ আমাৰ, আৰু বেলেগ নাই। অসম আদিত্য, ঢকুৱাখনা।